দুখনকৈ এজাহাৰ হল জামিনবিহীন ধাৰাত গোচৰো পঞ্জীয়ন হল কৰায়ত্ব কৰিবলৈ সক্ষম নহল অপৰাধী ক্ষোভত ফাটিছে ভুক্তভোগী পৰিয়াল আৰক্ষীৰ বিৰুদ্ধে উচ্চাৰিছে ক্ষোভ থানা ঘেৰাও কৰাৰ ভাবুকি দিছে একাংশ গয়াই যোৱা 16 জুন তাৰিখে ভয়াবহ মাৰপিটত ঘটনা সংঘটিত হৈছিল 17 তাৰিখে থানাত দুখনকৈ এজাহাৰ দাখিল কৰিছিল ঘটনাৰ 22 দিনৰ পিছতো এজন আছামীক আটক নকৰিলে নগাঁও সদৰ আৰক্ষীয়ে ইয়াকে লৈ ভীষণভাৱে ক্ষুব্ধ হৈ পৰিছে নগাঁও জিলাৰ চুট্ৰুপহী গাঁৱৰ একাংশ ৰাইজ আৰু ভুক্তভোগী ঘটনাৰ বিৱৰণ অনুসৰি যোৱা 16 জুনত চুট্ৰুপহী গাঁৱৰ এটা অসামাজিক পৰিয়ালৰ নাছিৰুদ্দিন হজৰত আলী মৰ্জত আলী সাহাবুদ্দিনৰ নেতৃত্বত 11 জনীয়া এটা দলে এখন গাঁৱৰে হবিবুৰ ৰহমান মহৰুদ্দিন নুৰুদ্দিন শামসুল হককে আদি কৰি 6 গৰাকী লোকক উপৰ্যপৰি আক্ৰমণ কৰি ৰক্তক্ষয়ী জখম কৰিছিল ঘটনাৰ পিছদিনাই হবিবুৰ ৰহমান আৰু শামসুল হকে নগাঁও সদৰ থানা আৰক্ষীত আছামীসকলৰ বিৰুদ্ধে নামৰ সৈতে এজাহাৰ দাখিল কৰিছিল ভুক্তভোগী পৰিয়ালৰ 6 গৰাকীকৈ লোকে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আৰু যাৰ ফলত বৰ্তমানলৈকে চিকিৎসাধীন অৱস্থাত আছে কিন্তু আচৰিত কথা এইটোৱে যে নগাঁও আৰু হয়বৰগাঁও আৰক্ষীয়ে ঘটনাৰ 22 দিনৰ পিছতো এজন আছামীক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই যাৰ বাবে ক্ষোভিত হৈ পৰিছে নগাঁৱৰ চুট্ৰুপহী গাঁৱৰ একাংশ সাধাৰণ জনতা আৰু ভুক্তভোগী ৰাইজ সাংবাদিকৰ আগত নগাঁও জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকক অপৰাধীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় সচেতন ৰাইজে দাবী জনাইছে আজি 6 তাৰিখ এতিয়ালৈকে আৰক্ষীয়ে মানুহ এতিয়ালৈকে কোনো একশ্যন লোৱা নাই এটা মানুহ মাৰপিট কৰি পেলাই যদি গুচি যা কেৰালাৰ এটা জাগা আছে তাত মাৰপিট কৰিলে লোকেশ্যন মাৰি পেলাই ওলাইলে সিহঁতে আসাম কিয় নোৱাৰে আসাম কি ইয়াতকে আৰক্ষী নাই নেকি আৰক্ষী দৰমহা নিদিয়ে নেকি চৰকাৰে দিয়ে দৰমহা দিয়ে আৰক্ষী কাম যেটো আছে সেইটো কৰিব লাগে এতিয়ালৈকে কৰা নাই দুজি আইনমতে যদি কাম দুদিনৰ ভিতৰত নকৰিব নোৱাৰে ৰাইজৰ মানুহ কৈছে থানাত গেৰত দিব নহয় আমি সব ৰাইজে মিলাই থানা ৰাইজে আৰু সংগঠনে মিলাই মানে থানা গেৰৰ কৰিম এটি স্পষ্ট কথা মানে হকনি দিছো আজি মানে হকে দিছো সিহঁতে বেলটো কেনেকৈ পায় যেটো মানুহ নেকি কেছ কৰিছে সেইটো মানুহ জানা নাই কেনেকৈ বেল পায় যোৱা ইংৰাজী 17 তাৰিখ 6 মাহ ৰাজহুৱাভাৱে এটা মানে মাৰপিট হৈছিলে আৰু আমি এজাহাৰ কৰিছিলো সদৰ থানাত আজি মানে যি দেখা গৈছে যে আইনৰ ওপৰত মানে ৰাইজে কি আস্থা আৰু বিশ্বাস ৰাখিব কিন্তু আমাৰ আশা আৰু আস্থা আছে যে আইনে বা নগাঁও এছপি ছাৰক আমাৰ ডিচি মহোদয়ক কাটাৰভাৱে অনুৰোধ জনাওঁ যে ইয়াৰ হাৰাশাস্তি আৰু ন্যায় আমাক লৈ দিব যেন মাৰপিট হোৱাৰ পিছত আপোনাৰ ধৰক না বহুত ঘায়াল হৈছে এইটো হৈছে আপোনাৰ ফটো তাৰ পিছত আপোনাৰ এয়া হৈছে আপোনাৰ মেডিকেল ৰিপৰ্ট এয়া হৈছে হাত ভৰি ভাঙাৰ আপোনাৰ হেৰি মানে এক্সৰে আটাইকেইটা বস্তু দিয়াৰ পিছত আমাৰ আয়োজন আছে কেছ কৰিছো সি এজন আসামীও ধৰা নাই কাইলৈ মই শুনা পাইছো যেন তেখেত বোলে জামিনত আহিছে কোনোবা আমাৰ চুট্ৰুপহীৰ দালাল চিনি মানুহ ধৰি সিহঁতে বোলে জামিনত আহিছে পইচা দি ঠিক আছে মই নিজে ফোন কৰিছো আমাৰ আয়তাৰ ছাৰ সিহঁতক জামিনত কেনেকুৱা দিলে যদি আমাৰ এজাহাৰ কৰা হৈছে দুটা এটা কেছত যদি আপুনি জামিনত দিছে আৰু এটা কেছত আপুনি আসামীকেইটা ধৰিব পাৰে কিয় নধৰিলে তেতিয়া একদম চুপচাপ আছে তাৰো ৰেকৰ্ডিং আছে মোৰ তাত তেতিয়া মানে আৰু মানে কোনো মানে মাত দিয়া নাই এতিয়ালৈকে কোনো একশ্যন হোৱা নাই তাৰ প্ৰমাণ হৈছে এইটো তেতিয়া আৰু মাত নিদিয়ে তেখেতে মাত নিদিয়াকে নিমাতি কইনা হৈ আছে আজি যদি এজন পুলিচ অফিচাৰে যদি আপোনাৰ এজাহাৰ দিয়াৰ পিছত যদি এনেকুৱাটো কৰে এটা সাধাৰণ মানুহ আমি এছপি ছাৰৰ ওপৰত আমাৰ আস্থা আৰু বিশ্বাস আছে যেন আমাক মানে ন্যায় লৈ দিব পুলিচ বিভাগৰ পৰা আজি সাধাৰণ মানুহৰ আমাৰ যিবোৰ মানুহ আছে চুকা অস্ত্ৰৰে মানে আঘাত কৰিছে হাত ভাঙা আঙুলি ভাঙা আপোনাৰ মূৰত স্পট বহুত ধৰণৰ স্পট হৈছে আমি জানা মতনে গাল কাটা ইয়াত মানে আপোনাৰ মানে বহুত স্পট হৈছে দিয়া আছে
মানে দাৱৰে মানে আৰু চোকা অস্ত্ৰৰে মানে আঘাত কৰিছে তে সাধাৰণ মানুহে আজি মানে ক'ত যাব আমি মানে সাধাৰণ মানুহ যিবোৰ আছে আমি দুখীয়া হ'ব পাৰো মানে আমি দুখীয়া মানুহ ক'ত যাম তাৰ এটা ৰাস্তা দিয়ক আমাৰ SP ছাৰে যিহেতু নগাঁৱৰ যি দায়িত্ব পুলিচ বিভাগৰ SP ছাৰৰ তাত আছে নিউজ ডেস্ক নগাঁও 24 খবৰ